নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগত জনাইছোঁ। আগৰ সকলোৱে পঢ়ি আছা আৰু ভালদৰে আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি ভাৰতীয় বিজ্ঞান পৰিচয় বিষয়টো আছে অৰ্থাৎ বিজ্ঞান বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 2 যাৰ নাম হৈছে সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ। তাৰে অনুশীলনী যিমানখিনি কুৱেশ্যন আছে মৌখিক কাৰ্য আৰু লিখিত কাৰ্য তাৰে গোটেইখিনি কুৱেশ্যনৰ এনসাৰ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। লগতে তোমালোকক যদি এই চেপ্টাৰটোৰে অতিৰিক্ত প্ৰশ্ন উত্তৰ লাগে বা এই বিষয়টোৰে যদি কোনো বেলেগ চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লাগে তেনেহ'লে তোমালোকে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ প্ৰথমতে আছে মৌখিক কাৰ্য। মৌখিক কাৰ্যৰ প্ৰথমটো কুৱেশ্যন আছে তোমাৰ আশে পাশে থকা 5বিধ পতংগৰ নাম কোৱা। ইয়াৰ উত্তৰ আছে উই চিৰিঙা, ফৰিং, মৌ-মাখি, পঁইতাচোৰা আৰু বৰল। অৰ্থাৎ আমাৰ আশে পাশে থকা 5বিধ পতংগৰ নাম কি হয়? উই চিৰিঙা, ফৰিং, মৌ-মাখি, পঁইতাচোৰা আৰু বৰল। তোমালোকক ছবিখিনি তলত দি থৈছোঁ। প্ৰথম ছবিখন হৈছে উই চিৰিঙাৰ, দ্বিতীয়খন ছবি হৈছে ফৰিঙৰ, তৃতীয়খন হৈছে মৌ-মাখিৰ, চতুৰ্থখন হৈছে পঁইতাচোৰা আৰু পঞ্চমখন হৈছে বৰলৰ। তোমালোকে চাই ল'বা ভালদৰে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে কোনবিধ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে? ইয়াৰ উত্তৰ আছে মাইকী এন'ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে। তাৰপিছত 3 নম্বৰটো আছে বহু সময় ধৰি কাটি থোৱা ফল মূল নোধোৱাকৈ খোৱাটো অপকাৰী কিয়? অৰ্থাৎ আমি বহু সময় ধৰি যদি ফল মূল কাটি থোৱা থাকে আমি সেইসমূহ নোধোৱাকৈ কিয় খাব নালাগে? ইয়াৰ উত্তৰ হৈছে ফল মূল বহু সময় ধৰি কাটি থৈ দিলে বায়ুত উটি ভাহি ফুৰা বিভিন্ন বেমাৰৰ বীজাণু কি হয় ফল মূলত বিয়পিব পাৰে। সেইবোৰ খালে আমাৰ শৰীৰত নানান ৰোগৰ সৃষ্টি হ'ব পাৰে। সেয়েহে বহু সময় ধৰি কাটি থোৱা ফল মূল নোধোৱাকৈ খোৱাটো অপকাৰী। তাৰপিছত 4 নম্বৰটো আছে হাঁচি বা কাহ মাৰোঁতে আমি নাক মুখ কিয় ঢাকি ল'ব লাগে? ইয়াৰ উত্তৰ হৈছে হাঁচি বা কাহ মাৰোঁতে আমি নাক মুখ ঢাকি ল'ব লাগে। তেতিয়া বতাহত ইয়াৰ বীজাণু কি নহয় বিয়পি নাযায়। তাৰপিছত 5 নম্বৰটো আছে অৰ্থাৎ মৌখিক কাৰ্যৰ শেষৰটো কুৱেশ্যনটো হৈছে প্ৰস্ৰাৱগাৰৰ পৰা ওলাই আহি হাত ভালদৰে ধোৱাৰ কিয় প্ৰয়োজন? অৰ্থাৎ আমি টয়লেটৰ পৰা আহি হাত কিয় ভালদৰে ধুব লাগে? ইয়াৰ উত্তৰ হৈছে হাতত লাগি থকা বীজাণুবোৰ আঁতৰাবৰ বাবে প্ৰস্ৰাৱগাৰৰ পৰা ওলাই আহি ভালদৰে হাত ধুব লাগে। তাৰপিছত এতিয়া আছে লিখিত কাৰ্য। লিখিত কাৰ্যৰ প্ৰথমটো কুৱেশ্যন আছে দূষিত পানীৰ পৰা হ'ব পৰা বেমাৰসমূহৰ পৰা ৰক্ষা পাবলৈ তুমি কি কৰিবা বা তুমি কি কৰিবা? ইয়াৰ উত্তৰ হৈছে দূষিত পানীৰ পৰা হ'ব পৰা বেমাৰসমূহৰ পৰা ৰক্ষা পাবলৈ আমি সদায় কি কৰিব লাগে? গৰম পানী মানে গৰম কৰি খাব লাগে। তাৰপিছত পানী দূষিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তাত কি কৰিব লাগে? ব্লিচিং পাউডাৰ আদি দিব লাগে। তাৰপিছত পানীৰ উৎস লেতেৰা ঠাইৰ পৰা কি কৰিব লাগে? দূৰত ৰাখিব লাগে। তোমালোকে 1 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ ইমানখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো আছে সংক্ৰামক ৰোগসমূহ বিয়পাৰ 3টা কাৰণ উল্লেখ কৰা। অৰ্থাৎ কি কাৰণে সংক্ৰামক ৰোগসমূহ বিয়পে? কিহৰ কাৰণে? ইয়াৰ উত্তৰ আছে সংক্ৰামক ৰোগসমূহ বিয়পাৰ 3টা কাৰণ হ'ল মাখিৰ দ্বাৰাও তোমালোকৰ কি হয় সংক্ৰামক ৰোগসমূহ বিয়পে। তাৰপিছত দূষিত পানী আৰু খাদ্যৰ দ্বাৰা আমি যদি দূষিত পানী আৰু খাদ্য খাওঁ তাৰ পৰাও আমাৰ কি হয় সংক্ৰামক ৰোগসমূহ বিয়পাৰ চান্স থাকে। তাৰপিছত বায়ু আৰু বতাহত সংক্ৰামক ৰোগসমূহ বিয়পাৰ চান্স থাকে। গতিকে 3টা কাৰণ হৈছে মাখি, দূষিত পানী আৰু খাদ্য, বায়ু বা বতাহ। তাৰপিছত 3 নম্বৰটো আছে সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে তুমি কি ব্যৱস্থা গ্ৰহণ কৰিবা? ইয়াৰ উত্তৰ হৈছে সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে আমি গ্ৰহণ কৰিব পৰা কিছুমান ব্যৱস্থা হ'ল ক সদায় নিজৰ শৰীৰ কি কৰি ৰাখিম? পৰিষ্কাৰ কৰি ৰাখিম। খ সংক্ৰামক ৰোগৰ প্ৰতিষেধক চিটা ল'ম। গ মহ আদিয়ে যাতে বংশবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ঘৰৰ চাৰিওফালে কি কৰিম? বীজাণুনাশক দ্ৰব্য ছটিয়াম। এয়া আছে সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ কিছুমান ব্যৱস্থাপনা আমি ল'ব পৰা। তাৰপিছত 4 নম্বৰটো আছে 3বিধ সংক্ৰামক ৰোগৰ নাম উল্লেখ কৰা যাক প্ৰতিৰোধ কৰাৰ বাবে চিটা পোৱা যায়। অৰ্থাৎ 3বিধ আমি এনে সংক্ৰামক ৰোগৰ নাম ক'ব লাগে যাৰ কি কৰে আছে ট্ৰিটমেণ্ট আছে। লগতে প্ৰতিবিধ ৰোগৰ একোটাকৈ লক্ষণ উল্লেখ কৰিবা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে প্ৰতিৰোধ কৰাৰ বাবে চিটা পোৱা 3বিধ সংক্ৰামক ৰোগৰ নাম আৰু তাৰ লক্ষণ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো ৰোগ হৈছে যক্ষ্মা আৰু এই ৰোগৰ এটা লক্ষণ হৈছে কি? শৰীৰৰ ওজন কমে। তাৰপিছত 2 নম্বৰ সংক্ৰামক ৰোগটোৰ নাম হৈছে ডিপথেৰিয়া আৰু এই ৰোগৰ এটা লক্ষণ কি হৈছে? উশাহ নিশাহত কষ্ট হয়। তাৰপিছত 3 নম্বৰ ৰোগটোৰ নাম হৈছে হুপিং কাহ। এই ৰোগৰ লক্ষণ কি হয়? সঘনাই শুকান কাহ আহে। তাৰপিছত লিখিত কাৰ্যৰ 5 নম্বৰ কুৱেশ্যনটো আছে তলৰ শুদ্ধ উত্তৰসমূহৰ বিপৰীতে শুদ্ধ চিন দিয়া। অৰ্থাৎ তলৰ কিছুমান প্ৰশ্ন দিয়া আছে আমি সেই প্ৰশ্নসমূহৰ কি কৰিব লাগে? শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। প্ৰথমটো প্ৰশ্ন আছে কলেৰা বেমাৰ বিয়পিব পাৰে। প্ৰথমটো অপশ্যন দিয়া আছে মহৰ দ্বাৰা,
দ্বিতীয়টো অপশ্যন দিয়া আছে মহ আৰু মাখিৰ দ্বাৰা তৃতীয়টো অপশ্যন দিয়া আছে দূষিত পানী আৰু খাদ্যৰ দ্বাৰা আৰু ঘ নম্বৰটো দিয়া আছে বায়ুৰ দ্বাৰা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব দূষিত পানী আৰু খাদ্যৰ দ্বাৰা অৰ্থাৎ দূষিত পানী আৰু খাদ্যৰ দ্বাৰা কি হয় কলেৰা বেমাৰ বিয়পিব পাৰে তাৰপিছত 5 নম্বৰৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ছাল চকু নখ হালধীয়া পৰাটো কোনবিধ বেমাৰৰ লক্ষণ ইয়াৰ প্ৰথমটো অপশ্যন দিয়া আছে কলেৰা দ্বিতীয়টো অপশ্যন দিয়া আছে যক্ষ্মা গ নম্বৰটো দিয়া আছে টাইফয়েড আৰু ঘ নম্বৰটো দিয়া আছে ওপৰৰ এটাও নহয় আমি জানো যে ছাল চকু আৰু নখ হালধীয়া পৰাটো কোনবিধ বেমাৰৰ লক্ষণ সেয়া হৈছে জণ্ডিছ গতিকে ইয়াত জণ্ডিছ অপশ্যনটো নাই গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব ঘ নম্বৰটো ওপৰৰ এটাও নহয় এয়া আছিল এই চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্যনৰ এনসাৰ আগৰ তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকা লগতে তোমালোকৰ যদি বেলেগ কোনো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা আমি সেইসমূহ অতি সোনকালে তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ